Good evening everyone. Deepus Travel Blog সকলোকে স্বাগতম জনাই পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' লৈ আনিছো সো আজি আমি আহিছো মেঘালয়ত আৰু এটো এটা আনপ্লেন ৰাইড হয় সো আমি খপককে আহিছো কোনো প্ল্যান কৰা নাই সো নাইট কেম্পিং ন হ'ব খুবেই সুন্দৰ লাগিব সো এটা সুন্দৰ প্লেছত যাই আছো সো আমাৰ লগত ভিডিঅ' জড়িত হৈ থাকিব আৰু আমাৰ এক্সপেৰিয়েন্স আপোনালোকৰ সৈতে শেয়াৰ কৰিম সো সুন্দৰকৈ আমাৰ বাইক সাজু কৰিছো দেখিবলৈ পাইছে সো আজি নাইট ৰাইডো কৰিম অলপমান বহুত দিন মূৰত আমি ৰাইডত ওলাইছো সো ঠিক আছে আহক তেনেহলে ভিডিঅ'টো আৰম্ভ কৰো আহি আছিলো ডাউকিলৈ সো এটা নিজান জায়গাত আমি ৰখি দিব লগা হল কাৰণটো হৈছে দুটা খিয়ালে দৌৰা দৌৰি কৰি মোৰ বাইকখনতে মাৰিছিলে এখিনি জায়গাত মাৰিলে আৰু তাৰ পিছত এখিনি জায়গাত আছুৰা গৈছে বাট গাড়ীৰ একো ক্ষতি হোৱা নাই আৰু আমি পৰিজনা হঠাৎ আহি পৰিছে দুটা একদম দৌৰা দৌৰি কৰি কিনে সো আৰু ইয়াৰ লাইটত পুৰা স্পষ্টকৈ দেখা পাইছো বাট মই আগত আছিলো তো মান মাতি আছে শুনিলে মাত শুনিব পাৰিছে চাগে ওচৰতে আছে অলপ ৰৈ দিলো আৰু চালু চেক কৰি চালু ক'বাত আছে নেকি পৰি কিনে বেয়া লাগে তো বনৰীয়া জীৱ-জন্তু যেহেতু ঠিক আছে আমি আগবাঢ়ি গৈ আছো আমাৰ একো হোৱা নাই আৰু আশা কৰো সিহঁতৰ একো হোৱা নাই A few moments later. ৰাতি 11টা বাজিছে আৰু আমি ডাউকি ৰিভাৰৰ নিচে কাষতে টেন লগাইছো আৰু এতিয়া মেগী হ'ব ষ্টপটো ৰেডি হ'ল আমি সকলো বস্তু লৈ আনিছো বাৰু ৰিভাৰৰ নিশ্চয় আৱাজ শুনিব পাই আছে এইফালে আপোনাৰ বহুত সোনকালে হেৰি হৈ যায় দোকান সববোৰ বন্ধ হৈ যায় সেইকাৰণে আমি আমাৰ যোগাৰ লগত লৈ ফুৰিছো এনেকৈ কমফৰ্ট জোনৰ বাহিৰত আহি কিনে এনেকৈ কিবা এটা স্পেচিয়েল কৰাৰ মজাই বেলেগ ৰিস্ক আছে কিন্তু ৰিস্ক ল'বই লাগিব লাইফত তেতিয়াহে আগবাঢ়িব পৰা যাব আজি আমি খাম লেজ আৰু মেগী তেনেকুৱা লেমেগী নামটো ক'ব লেমেগী বেলেগ কম চিন্তাই পাবলি সো মেগী স্পেচিয়েল আমাৰ ৰাতি খাবলৈ লৈছো সাজু কৰিছো আৰু এটা সুন্দৰ লোকেশ্যনত বহি লৈছো আমাৰ পিছফালে দেখিবলৈ পাইছে টেন দুইজনে একেবাৰে ডাউকি নদীৰ ৰিভাৰৰ একদম কাষতে আছে নিচে কাষতে মৰ্নিং আপোনালোকে সেই ভিউটো আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম খুবেই সুন্দৰ সিক্ৰেট জেগাটোত যাবলৈ আৰু সিক্ৰেট আছে কিছুমান সিক্ৰেট জেগাত গৈ আছো আমি বহুত সুন্দৰ লাগিব সো আমাৰ লগত ভিডিঅ'ত জড়িত হৈ থাকিব সো গাইজ প্ৰায়ে আমাৰ মেগী সাজু হৈছে সো সুন্দৰকৈ খাই ল'ম নেটৱৰ্ক ইয়াতে পোৱা অলপ টান হয় সো ফোন কৰিবলৈ পাব বাৰু কিন্তু নেট ইউজ কৰিবলৈ অলপমান অসুবিধা হয় মোৰ জিঅ' আছে আৰু আমাৰ অংকুৰৰ এয়াৰটেল আছে বাট আমি নেট ইউজ কৰিব পৰা নাই আপোনালোকে যদি ইফালে আহিব খুজে তেনেহলে অফলাইন মেপ ডাউনলোড কৰি লব
সো অসুবিধা হ'ব নালাগে বিশেষ ৰাস্তা বহুত ভাল হ'ল এতিয়া ৰাস্তা বহুত আগৰ তুলনাত বহুত ভালে হৈছে অলপমান বাকী আছে বেয়া আছে অকমানে হেপনা ধৰিলেও হয় আৰু ঠায়ে ঠায়ে আপোনাক কাৰ চিন দিয়াই আছে কোনফালে যাব লাগে কি কথা সো আপোনালোকৰ বিশেষ অসুবিধা নহয় ডাউকিলৈ আহিলে সো আপোনালোকে নিশ্চয় জানে ডাউকি ৰিভাৰখন বাংলাদেশ আৰু ইণ্ডিয়াৰ সীমা হয় ফেন্সিং নথকা সীমা সো আপোনালোকক দেখাবলৈ নিশ্চয় ট্ৰাই কৰিম সো গাইছ মেগী সাজু হৈ গ'ল সো এইটো হেৰিৰ কাৰণে অংকুৰৰ আৰু এইটো মোৰ সাজু হ'ল ইফালে মোবাইল চাই চাই একদম এণ্টাৰটেইনমেণ্ট লৈ লৈ খাই আছোঁ এনজয় কৰি আছোঁ ফৰেষ্ট চাৱালৰ কমেডি চাই আছোঁ মেগীটো কেনেকুৱা হৈছে খাইছ পুৰা মেগী এনজয় কৰিছোঁ মেগীটো কেনেকুৱা হৈছে টেষ্ট কৰিব লাগে ন মজা মজা ভোকত পানীকণ পালেও মজা লাগে মানে চব মজা হৈ যায় খাই লওক পিছত লগ পাম আৰু চ' গাইছ আপোনালোকে দেখিবলৈ পালে আমি দুইজনে এতিয়া শুবলৈ লৈছোঁ খোৱা বোৱা হৈ গ'ল চ' কালি ৰাতিপুৱা আপোনালোকক সুন্দৰ ভিউৰ সৈতে নতুন নতুন ঠাই দেখাবলৈ ট্ৰাই কৰিম চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ আকৌ লগ পাই আছোঁ কাইলৈ চ' গুড নাইট চি ইউ The next morning. গুড মৰ্ণিং গাইছ পুনৰ আপোনালোকক ডিপুছ ট্ৰেভেল ব্লগলৈ স্বাগতম জনালোঁ আৰু এটা সুন্দৰ দিনৰ সৈতে আপোনালোকক আগবঢ়াই লৈ যাম চ' আমাৰ কেম্পৰ পৰা য'ত আমি কেম্প কৰিছোঁ তাৰ পৰা এটা সুন্দৰ ভিউ দেখিবলৈ পোৱা যায় চ' আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ ঠিক আছে তেনেহ'লে আহক So guys, আপোনালোকে দেখিবলৈ পাই আছে ক্লিনিছ ৰিভাৰ ডাউকি তো চাওক খুবেই সুন্দৰ ইয়াৰে ভিউ এইটো আপোনাৰ দলংটো তলত দেখিবলৈ পাইছে বটিং বোটবোৰ লগোৱা আছে তাতেও লগোৱা আছে আৰু আপোনালোকক দেখাইছোঁ আমি ক'ত কেম্প কৰিছোঁ এয়া আমাৰ বাইক দেখিবলৈ পাইছে আৰু তাৰ নিচেই কাষতে আমাৰ টেণ্ট লগোৱা আছে আৰু টেণ্টৰ নিচেই কাষতে ক্লিনিছ ৰিভাৰ ডাউকি আছে আৰু নিচেই কাষতে আমাৰ বাংলাদেশ বৰ্ডাৰ আছে পাৰিলে আপোনালোক ওচৰৰ পৰা গৈ দেখাম ডাউকিৰ পৰা ওলাই দি আছোঁ বৰ্তমান আৰু আপোনালোকে দেখিবলৈ পাইছে মোৰ সন্মুখত ডাউকি ডাউকি ৰিভাৰৰ ওপৰত অৱস্থিত হৈ আছে আৰু খুবেই স্পেচিয়েল বাট ব্ৰিজৰ মাজত ৰখিব নোৱাৰি যিহেতু ব্ৰিজখন সৰু চ' গাইজ আপোনালোকক লৈ আনিছোঁ য'ত ডাউকিৰ য'ত ব'টিং হয় সেই প্লেচটোলৈ চ' চাই থাকক আমাৰ লগত গুড মৰ্ণিং অ'কে চ' ইয়াতে ভালেখিনি দোকান পোহৰ দেখিবলৈ পোৱা যায় বুজিছেনে গাইজ এই কেমেৰাটোৱে বহুত কামৰ বস্তু যিকোনো জেগাত বস্তুৰ দাম যেতিয়াই বাঢ়িব তেতিয়া কেমেৰাটো একবাৰ লাহেকৈ ওলাই দিলে দাম ঠিক হৈ যায় ইউজ এণ্ড পে এটা টয়লেটো আছে ইউজ এণ্ড পে 10 rupees তামোলৰ গছ খুবেই বহুত বেছি দেখিছোঁ আৰু জেগাটো একবাৰ চেক কৰক খুবেই সুন্দৰ লাগিছে কেনেকুৱা অংকুৰ এক্সপিৰিয়েঞ্চ
বৰ্তমান ৰাতিপুৱা মজা ৰাতিপুৱা খুবেই মজা লাগি আছে চ' আপোনালোককো মজা দিবলৈ ট্ৰাই কৰিম চ' আপোনালোকে দেখিবলৈ পাই আছে মোৰ নিশ্চয় কাষত এইটো বাংলাদেশ আৰু ইণ্ডিয়াৰ বৰ্ডাৰ এটা ৰছীৰ সৈতে খোৱা আছে আগতে এইটোৱে নাছিলে এটা পাথৰৰ কালাৰটো আছিলে বাট এতিয়া দিয়া হৈছে আৰু আমি আছোঁ সেই বিখ্যাত নদীলৈ যাক ডাউকি বুলি কোৱা হয় ক্লিনিছ ৰিভাৰ বুলি কোৱা হয় চ' তাতে আহিছোঁ চ' আপোনালোকক দেখাবলৈ ট্ৰাই কৰিছোঁ সন্মুখৰ পৰা দেখাই আছোঁ বাৰু চাওক গাইজ সকলোৱে চাই লওক এইবাৰ তলৰ পাথৰ দেখিবলৈ পোৱা যায় আছে আৰু সেই দলংখন দেখিছিলে দলংখনৰ নিচেই কাষতে আমাৰ প্লেন কৰিছিলোঁ কাইলৈ আৰু ব'টিঙৰ প্ৰাইচ কিমান বুলি কৈছিলে 845 মিনিটছ চ' আপোনালোকে যদি কৰিব বিচাৰে তেনেহ'লে এই বাজেটটো লৈ আহিব আমি অলৰেডি আগতে কৰিছোঁ চ' এতিয়া নকৰোঁ ভাবিছোঁ এইটো ছাইড নাযায় এইটো ছাইড বাংলাদেশ হয় চ' সেইটো ছাইডে আইলেণ্ডলৈ আপোনালোক লৈ যোৱা হ'ব আৰু আমাক বাংলাদেশৰ সেইটো ফালে যোৱা এলাও নাই ঠিক আছে তেনেহ'লে এতিয়া বৰ্তমান ইয়াৰ পৰা ওলাই দিওঁ আৰু আগত কি দেখিবলৈ পাওঁ ভাল আপোনাক দেখাই আছোঁ জড়িত হৈ থাকক ফাইনেলি আপোনালোকক আমাৰ সিক্ৰেট জেগাটো দেখাম এতিয়া চ' আমাৰতো খুবেই ভাল লাগিছে চ' আপোনালোকৰ কেনেকুৱা লাগে জনাব চ' ৰেডি হৈ যাওক চাওক কেনেকৈ গুহা বনাই দিয়া হৈছে ইয়াৰ ভিতৰত গৈ দেখাই আছোঁ আপোনালোকক কেনেকৈ মাইনিং কৰা হৈছে কোনোবা ওলাই আহিছে দেখোন বাহিৰত গাইজ এই স্পেচিয়েল বস্তুটো আপোনাক দেখাবলৈ ট্ৰাই কৰি আছিলোঁ বহুত দিনৰ পৰা চাওক কেনেকৈ মাইনিং কৰা আছে চ' গাইজ দেখিছেনে সুন্দৰকৈ মাইনিং কৰিছে জেগা কেনেকুৱা লাগিলে স্পেচিয়েল জেগাটো সঁচাকৈ ইয়াতে নাইট কেম্পেইনিং কৰিব খুব সুন্দৰ হ'লে হয় সঁচাকৈ বাট আমি ৰাতি ধৰিব নোৱাৰিলোঁ বেছি ৰাতি হৈ গ'ল যে নহ'লে ইয়াতে থাকিম বুলি আমাৰ প্লেন আছিলে স্পেচিয়েল ঠাইটো এইটোৱে আছিলে আপোনাৰ দেখাব ট্ৰাই কৰিছিলোঁ আমি চ' গাইজ আমাৰ চিক্ৰেট আৰু স্পেচিয়েল ঠাইডোখৰ চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি ল'ব পুনৰ লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ জয় আই অসম